নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 3 পুথি অধ্যয়ন ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'তে আজি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে আমাৰ দিয়া আছে যে পাঠ ভিত্তিকখিনি যে 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম দিয়া আছে যে বিদ্যা উপাৰ্জনৰ খাই উপায় কি? ইয়াৰ উত্তৰটো হ'ব যে প্ৰথমে আমাৰ অপশ্যন দিয়া আছে যে 4টা। প্ৰথমে ক নম্বৰটো দিয়া আছে যে সৎ স্বভাৱ, খ নম্বৰত দিয়া আছে যে পুথি অধ্যয়ন আৰু গ নম্বৰত দিয়া আছে যে চঞ্চল মন আৰু খ নম্বৰত দিয়া আছে যে সৎ সংগ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব যে পুথি অধ্যয়ন। পুথি অধ্যয়ন কৰিলে আমি বিদ্যাৰ উপাৰ্জন কৰিব পাৰোঁ, বিদ্যা উপাৰ্জন। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ইয়াৰে প্ৰথম অপশ্যন দিয়া আছে যে ক নম্বৰত যে ফটা বুদ্ধি, তাৰপিছত খ নম্বৰত দিয়া আছে যে চেলেং পেটেং স্বভাৱ আৰু গ নম্বৰত দিয়া আছে যে চঞ্চল মন আৰু খ নম্বৰ অপশ্যনত দিয়া আছে যে মনৰ একাগ্ৰতা। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে এইটো খ নম্বৰটো যে মনৰ একাগ্ৰতা, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত আমাৰ দিয়া আছে যে 2 নম্বৰ প্ৰশ্নখিনি যে তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গল চিন দিয়া আৰু খালী বাকচত লিখা প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। ইয়াতে এটা আমাক কেইটামান শব্দ দিয়া আছে বাকচটোত, এই বাকচটো অনুযায়ী আমাক এই ঘৰকেইটা তলৰ ইয়াত লিখিব দিছে। ঠিক 1 নম্বৰত দিয়া আছে যেনেকা সুখ বা দুখ পোৱা কাৰ্য তাক আমি ভোগ বুলি কওঁ, বা ইয়াতে ভোগ দিয়া আছে, ভোগত এইটো দাগ দিয়া আছে। তাৰপিছত 2 নম্বৰটো যে উন্নত অৱস্থা, এইটো লিখিব লাগিব যে উদ্গতি, এই ঘৰটোত উদ্গতি লিখিব লাগিব। তাৰপিছত 3 নম্বৰটো যত্ন, এইটো লিখিব লাগিব যে পুৰুষাৰ্থ। তাৰপিছত সাঁচি ৰখা কাৰ্য তাক সঞ্চয় বুলি লিখিব লাগিব। তাৰপিছত 5 নম্বৰত বিদ্যুৎ, এইটো লিখিম আমি বিজুলী। এবিধ বহুমূলীয়া মণি বা পাখৰ, এইটো লিখিম আমি মাণিক। তাৰপিছত 7 নম্বৰত যে কোনো বিষয়ত আগ্ৰহেৰে লগা তাক আমি একাগ্ৰতা বুলি লিখি ল'ম। তাৰপিছত আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, ইয়াত লিখিব লাগিব যে একানপতীয়া। তাৰপিছত 9 নম্বৰটো যে ক্ৰমান্বয়, এইটো লিখিম আমি অনুক্ৰম। তাৰপিছত 10 নম্বৰটো যে প্ৰক্ৰিয়াবিধ, এইটো লিখিম প্ৰণালী। ঠিক ইয়াত এই ঘৰটোত যিবিলাক শব্দ লিখা হৈছে, এই শব্দবিলাকৰ নিচিনাকৈ এই ঘৰটোত আমাৰ বক্সটোত ইয়াত গল চিহ্ন বহাব দিছে। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি 3 নম্বৰ প্ৰশ্নটো যে তলত দিয়া শব্দবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি। ইয়াৰ উত্তৰটো লিখিম পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পাব পাৰি। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিছে যে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিম যে পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবৰ বাবে মন পুতি পঢ়িব লাগে। ক নম্বৰ প্ৰশ্নটো যে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে। ইয়াৰ উত্তৰটো লিখিম যে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। তাৰপিছত খ নম্বৰটো দিয়া আছে প্ৰশ্নটো পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিম যে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 4 নম্বৰ প্ৰশ্নটো যে আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইশাৰীৰ ভাৱ বহলাই লিখা। ইয়াতে প্ৰথমে এটা আৰ্হি দিয়া আছে পঢ়নৰ দূৰৈৰ মাণিক হাতে পোৱা যায়। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে মাণিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু, ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰৈ যোৱাৰ প্ৰয়োজন নাথাকে, আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। তাৰপিছত ক নম্বৰটো কৈছে যে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। ইয়াৰ উত্তৰটো লিখিম যে প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। যদি আনৰ আৰ্জিত
বিদ্যা সঞ্চয় কৰা নহ'লেহেঁতেন তেন্তে পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হ'লেহেঁতেন। মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এইখিনি দেখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো খ নম্বৰটো যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ইয়াৰ উত্তৰখিনি লিখিম যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। কাৰণ মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে, ফল ভোগ কৰিব পাৰে। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনত দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰে। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো আমাৰ ক নম্বৰটো যে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একেবাৰে সঁচা। কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয়। ভাল মানুহৰ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠৰ আধাৰত কথাষাৰ বহলাই লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ সত্য, কিয়নো ভাল পুথি পঢ়িলে ভাল ভাল কথা শিকিব পাৰি, কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যাব। ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰৰ লগতে ভাল কথা শিকিব পাৰি, কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি যে 6 নম্বৰ প্ৰশ্নটো যে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে যে উপকূল, এইটো এনেকৈ ভাঙি দিয়া আছে যে উপযোগকুল। তাৰপিছত ঠিক একেদৰে যে বেদখল, এইটো লিখিম আমি বেদ যোগ খল। তাৰপিছত সুনাম, এইটো লিখিম যে সুযোগ নাম। তাৰপিছত বিখ্যাত বি যোগ খ্যাত এনেকৈ লিখিম। তাৰপিছত আবাদ, এইটো লিখিম যে আ যোগ বাদ এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ইয়াৰ প্ৰথমটো দিয়া আছে যে থোপাই পাৰ্গত একাগ্ৰতা পুৰুষাৰ্থ স্বভাৱ। ইয়াৰ বাক্য ৰচনা কৰিলে এইকেইটা এনেকৈ হ'ব যে থোপাইটো এনেকৈ বাক্য ৰচনা কৰিম যে টেবুলত বহুত কিতাপ থোপাই থোৱা আছে। তাৰপিছত পাৰ্গতটো লিখিম যে তেওঁ এজন পাৰ্গত ছাত্ৰ। তাৰপিছত একাগ্ৰতাটো দিয়া আছে যে এইটো লিখিম যে পঢ়াত একাগ্ৰতা বজাই ৰাখিলে সফলতা নিশ্চিত। তাৰপিছতটো দিয়া আছে আমাৰ পুৰুষাৰ্থ, এইটো লিখিম যে তেওঁৰ এই সফলতাৰ মূল চাবিকাঠি হৈছে তেওঁৰ পুৰুষাৰ্থ। আৰু এইটো দিয়া আছে যে স্বভাৱ শেষৰটো, এইটো লিখিম যে তেওঁৰ স্বভাৱ ভাল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ধন্যবাদ।